প্ৰিয় শ্ৰোতাদৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোক পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকক কিয় শান্তিতে থাকক, সুখেৰে থাকক আৰু পৰিয়ালৰ সকলো সদস্যই আনন্দত দিন কটাওক। আজি আপোনালোকৰ ওচৰত মিথুন ৰাশি সম্পৰ্কে কিছু বক্তব্য দাঙি ধৰিম। আৰু এই মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ নিশ্চয় কিছু অলপ হ'লেও কাম আহিব বুলি মই ভাবোঁ। যিসকল আমাৰ স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে, শিশু আছে, তেখেতসকলে নিশ্চয় অনুপ্ৰেৰণা অলপ পাব বুলি মই ভাবোঁ। সেয়েহে মই ভিডিঅ'টো মিথুন ৰাশি সম্পৰ্কে অলপ বিশেষভাৱে আপোনালোকৰ ওচৰত দাঙি ধৰিম। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ, আৰু বুধ গ্ৰহৰ দ্বাৰাই পৰিচালিত হয় মিথুন ৰাশি। আৰু মিথুন ৰাশিৰ এই বুধ গ্ৰহ যদি ৰাশি চক্ৰত পীড়িত, শত্ৰু ক্ষেত্ৰগত, শত্ৰুৰ দ্বাৰা দৃষ্ট বা জন্মগতভাৱে বুধ পীড়িত হৈ থাকে, কম ডিগ্ৰী লৈ বুধ ৰাশি চক্ৰত থাকে, তেতিয়াহ'লে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মুখস্থ বিদ্যা, স্মৃতি শক্তি, ধৈৰ্য শক্তি, কথা বতৰাত খেলি মেলি এইবিলাকে দেখা দিয়ে। গতিকে শিশু জন্ম পোৱাৰ কিছু বছৰ পিছতেই, কিছু বছৰ মানে ৩-৪ বছৰ পিছতেই যদি কথা বতৰাত কিবা গণ্ডগোল হৈ যায়, তেতিয়াহ'লে নিশ্চয় এই বুধ গ্ৰহৰ অৱস্থান সম্পৰ্কে ভাল জ্যোতিষীৰ লগত আলোচনা কৰাটো খুবেই দৰকাৰ বুলি মোৰ ফালৰ পৰা মই ভাবোঁ। কাৰণ কিছু ছাত্ৰ ছাত্ৰীৰ আমি সোঁৱৰণি চাই দেখিছোঁ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে বেছি কথা ক'ব নোখোজে, স্কুলতো যায় অলপ মন মাৰি বহি থাকে, কথা বতৰা নকয়, পঢ়া শুনাত মন কাণ নিদিয়ে, অন্য কথা চিন্তা কৰে, কিবা ক'লে বুজি নাপায়। এনেধৰণৰ কিছুমান তেওঁলোকৰ অভ্যাসে দেখা দিয়ে। এই অভ্যাসবিলাকৰ মূল কাৰণ হৈছে বুধ গ্ৰহ। তেখেতসকলৰ মনত নৰয়, তেখেতসকলে ধৈৰ্য নাই, তেখেতসকলে চিন্তা কৰিব পৰা শক্তি খুব কম। গতিকে এই বুধ গ্ৰহৰ অৱস্থান সম্পৰ্কে যদি জনা যায়, তেতিয়াহ'লে বুধৰ কিছু ৰিমেডি, আপোনালোক কোৱা নাই যে পাথৰ লওক, পাথৰ ল'লে যে ৰিমেডি হয় সেইটো নহয়, অন্য ধৰণেও ৰিমেডি ল'ব পাৰি, কাপোৰ পিন্ধাও ৰিমেডি ল'ব পাৰি, ঘৰৰ ৰং কৰিও ৰিমেডি ল'ব পাৰি, আৰু গছৰ মূল পিন্ধিও ৰিমেডি ল'ব পাৰি। গতিকে তেওঁলোকক ভাল জ্যোতিষীৰ দ্বাৰাই লগা পৰিমাণৰ ৰিমেডি দিব পাৰে, দিলে নিশ্চয় তেওঁলোকৰ স্মৃতিশক্তি, বাক শক্তি বৃদ্ধি পাব আৰু তেওঁলোকৰ জীৱনগাথা উজ্জ্বল ভৱিষ্যত তৰাৰ দৰে গঠন কৰাত নিশ্চয় সহজ হৈ পৰিব। কাৰণ শিশুসকল হৈছে একোখন ঘৰৰ নহয়, আমাৰ দেশৰ সম্পদ। ঘৰৰটো উজ্জ্বল নক্ষত্ৰই, গতিকে দেশৰো উজ্জ্বল নক্ষত্ৰ। এই উজ্জ্বল নক্ষত্ৰবিলাকত যাতে অন্য কোনো চাপ পৰিব নোৱাৰে, তাৰ কাৰণে নিশ্চয় আমাৰ এইবিলাক লক্ষ্য কৰাটো খুবেই দৰকাৰ বুলি মই ভাবোঁ। আৰু তেওঁলোকক সদায় লাইন চিলেকশ্যন কৰি দিয়াত গোটেইখিনি কথা তেখেতসকলৰ সোঁৱৰণিৰ গ্ৰহৰ অৱস্থান, তেখেতসকলৰ লগ্নৰ শুভ গ্ৰহৰ অৱস্থান, এইখিনি চাই তেখেতসকলৰ জীৱন কেনে হ'ব পাৰে, কোন লাইনত গ'লে ভাল হয়, কোন লাইনত গ'লে বেয়া হয়, কোন লাইনত সুনাম অৰ্জন কৰিব পাৰিব। অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা আপোনালোকে চালে নিশ্চয় অভিজ্ঞ জ্যোতিষে যি পৰামৰ্শ দিব এইটো গ্ৰহণ কৰাটো মোৰ ফালৰ পৰা ভাল বুলি মই ভাবোঁ। কাৰণ অভিজ্ঞ জ্যোতিষীয়ে কিছু কথা জানে, দাতাই লিখে কিন্তু ঘটনাৰাশি জ্যোতিষে বিচাৰ কৰে। দাতাই লিখে, কপালত কি লিখিছে বিধাতাই আমি গম নাপাওঁ, কিন্তু জ্যোতিষীয়ে তাৰ কিন্তু গণনা কৰি জন্মকালীন সময়, স্থান, কাল, পাত্ৰ চাই সকলোখিনি উলিয়াই লৈ পৰামৰ্শ এটা দিব পাৰে। গতিকে নিশ্চয় আপোনালোকে খেলি মেলি পালে, ছাত্ৰ ছাত্ৰীৰ জীৱন গাথাত তেখেতসকল আগবাঢ়ি যোৱাত খেলি মেলি পালে চোৱাটো ভাল পাওঁ। যদি সুন্দৰভাৱে তেখেতসকলৰ জীৱন গাথা চলাই নি থাকে তেতিয়াহ'লে চাব নালাগে।
মুখস্থও ঠিকে আছে, পঢ়া শুনাটো ঠিকে আছে, চব ঠিকে আছে, তেওঁলোকৰ এই কিন্তু খেলি মেলি পালে আপোনালোকে এইটো চোৱাটো মই দৰকাৰ বুলি মই ভাবোঁ। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে তৰ্ক বিজ্ঞান, যিবিলাক জাতক জাতিকা থাকে তেখেতসকলে তৰ্ক কৰি ভাল পায়, মানুহৰ লগত আৰ্গুমেণ্ট কৰি ভাল পায়, মানুহে যেতিয়া কথা কয় তেখেতসকলে প্ৰতিটো কথাতে দুই তিনিজন লগ হ'লে প্ৰতিদ্বন্দ্বিতাত লিপ্ত হোৱা যেন পায় আৰু প্ৰতিদ্বন্দ্বিতা কৰি ভাল পায়। আৰু তেখেতসকলৰ কিন্তু এটা স্বভাৱ আছে, ডাঙৰ স্বভাৱ, তেখেতসকলক কোনেও মানে বেলেগবিলাকে কথা কৈ কেনে ভং লগাব নোৱাৰে। আমাৰ অসমীয়া কথাত কয় ভং লগোৱা, মানে তেখেতসকলক সন্মান কৰাব নোৱাৰে। তেখেতসকলে যিটো জানে সেইটোক কিন্তু এইটোৱে শুদ্ধ বুলি ভাবে। এইটো কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিছুমানৰ এইটো আছে, সকলোৰে নহয়, কিছুমানে বুজে, কিন্তু মেক্সিমামৰ মই পাই আহিছোঁ এইটো। আৰু মিথুন ৰাশিৰ জাতক জাতিকাৰ লগত তৰ্ক কৰিলে সদায় হাৰিবই লাগে, কাৰণ তেখেতসকলৰ পাৰ্গত, কাৰণ বুধ তেওঁলোকৰ মালিক। গতিকে মালিক যেতিয়া তেওঁলোকৰ ফৰে থাকিব, বেলেগ এটা পাত্তা নাপায়। গতিকে এই মিথুন ৰাশিৰ জাতক জাতিয়ে যেতিয়া কোনো তৰ্ক নকৰিব, কাৰো লগত কথা নাপাতিব, নিশ্চয় জানিব লাগিব যে ইয়াৰ কিবা ৰাশি চক্ৰত খেলি মেলি আছে, বুধৰ অৱস্থান খুব বেয়া হৈ আছে, বোবা হৈ থাকে, দেৰিকৈ কথা ওলায়। কাৰণ সৰুৰে পৰাই ল'ৰা ছোৱালীবিলাকৰ চৰিত্ৰবিলাক দেখা দিয়ে যে সি কেনেকুৱা হ'ব, ল'ৰাই হওক বা ছোৱালীয়ে হওক, কেনেকুৱা হ'ব সৰুৰে পৰাই ল'ৰা ছোৱালীৰ দিয়ে দেখা। কাৰণ যি ৰাশিৰে ল'ৰা ছোৱালী নহওক, প্ৰথম অৱস্থাৰ পৰাই তেওঁলোকৰ গম পোৱা যায় যে ল'ৰাজন স্মাৰ্ট হ'ব নে আনস্মাৰ্ট হ'ব। গতিকে তেতিয়াই তেওঁলোকক আমি বুধৰ অৱস্থান লক্ষ্য কৰা প্ৰথমে দৰকাৰ। তাৰপিছত আহিব বেলেগ গ্ৰহৰ অৱস্থান। প্ৰতিটো ৰাশিত কোন গ্ৰহে কেনেকুৱা কাম কৰে কৈ যাম, আপোনালোকে নিশ্চয় ভাল পালে কমেণ্ট কৰি জনাব। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে কি চাকৰি কৰি ভাল পায়? তেখেতসকলে ভাল পায় তৰ্ক বিজ্ঞানৰ প্ৰফেচাৰ, লজিক, তেখেতসকলে ভাল পায় ওকালতি, তেখেতসকলে ভাল পায় হিষ্ট্ৰী, এছামিছ, ইংলিছ, পলিটিকেল চায়েন্স তেখেতসকলৰ প্ৰিয় ছাবজেক্ট জড়িত। কিন্তু কিছুমানে আকৌ বিজ্ঞান বিভাগত যায়, কাৰণ কষ্ট কিন্তু বেছি কৰিব লাগিব। এজন ছাত্ৰই বা এজন ছাত্ৰীয়ে যদি বিজ্ঞান বিভাগত যায় যিমান কষ্ট কৰিব লাগে, কিন্তু কলা বিভাগত তেওঁ অতি কম কষ্টতে বেছি সুনাম অৰ্জন কৰিব পাৰিব। গতিকে আজি এইখিনিতে ভিডিঅ' শেষ কৰিছোঁ। গতিকে ভৱিষ্যতে আকৌ লগ পালে কিছু কথা পাতিম আপোনালোকৰ লগত, নিশ্চয় কমেণ্ট কৰি জনাব। নমস্কাৰ।